চাওক প্ৰায় 2016-17 চনৰ পৰা আমি গুৱাহাটীত মাঘ বিহু পালন কৰি আহিছোঁ। বিশেষকৈ আমাৰ মটক জনগোষ্ঠীৰ কাৰণে উৰুকাৰ দিনা আমি ভোজ নাখাওঁ, মানে আজিৰ দিনটোতে আমি ভোজ খাওঁ। উৰুকাৰ পিছদিনা আমি খাওঁ। সাধাৰণতে অসমৰ মানুহে উৰুকাৰ দিনা খায়, আমি কিন্তু উৰুকাৰ দিনা নাখাওঁ। আৰু আমি মেজি জ্বলোৱাও পিছদিনাহে আমি মেজি জ্বলাওঁ। গতিকে আমাৰ পৰম্পৰাটো অকণমান সুকীয়া। তথাপিও আমি আমাৰ যিখিনি গুৱাহাটীত মটক জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ মাজতে মানে ঐক্যবদ্ধ কৰি পেলাই আমাৰ সংস্কৃতিটো যাতে গুৱাহাটীত অকণমান প্ৰচাৰ হয়, স্থানীয় ৰাইজক লৈ পেলাই আমি কেনেকৈ বিহুটো উপভোগ কৰিব পাৰোঁ, এয়ে আমি আমাৰ এটা চেষ্টা কৰিছোঁ। আৰু এইটো ক্ষেত্ৰত বিশেষকৈ এইবাৰ মটক যুৱ ছাত্ৰ সন্মিলনী তেওঁলোকে প্ৰতিবাৰেই তেওঁলোকে উদ্যোগ লয়, আগৰ পৰা উদ্যোগ লৈ আহিছে। এইবাৰ মোৰ কাষতে আছে মটক যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ৰঞ্জিত গোহাঁই। তেখেতসকলে বহুত চেষ্টা কৰিছে। চেষ্টা কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক খুব লাগি ভাগি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মাটিডোখৰ আজি য'ত মানে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ, এই মাটিডোখৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অনুদান দিয়াৰ কাৰণে তেখেতক আপোনালোকৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমূহ মটক জনগোষ্ঠীৰ হৈ তেওঁক আশীৰ্বাদ কৰিছোঁ যাতে আমি আজি বিহুৰ দিনত যাতে তেওঁ দীৰ্ঘায়ু হয় আৰু আমাৰ এই মানে ভূমিডোখৰত যাতে কোনো এটা প্ৰতিষ্ঠান গঢ়ি তুলিব, ভৱন গঢ়ি তুলিব পাৰোঁ, এই ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আগেয়ে আমি চানমাৰী খেলপথাৰ বা গোপাল বড়ো বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিছিলোঁ। এতিয়াৰ পৰা আমাৰ যিহেতু স্থায়ী এটা ঠিকনা হ'ল, প্ৰতি বছৰেই অহা আগন্তুক বছৰতো আমি ইয়াতেই ভোগালী বিহুটো উদযাপন কৰিম ৰাইজৰ লগত। আৰু আমি এতিয়া মটক যুৱ ছাত্ৰ সন্মিলনীয়ে আৰু এটা কথা চিন্তা কৰিছে, যিহেতু আমি বহাগ বিহুটো আমাৰ মটকসকলৰ এটা সুকীয়া ঐতিহ্য আছে। এই বহাগ বিহুটো অহা বছৰ আমি ইয়াতে আয়োজন কৰিম বুলি তেওঁলোকে ঘোষণা কৰিছে মটক যুৱ ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা। তিনিচুকীয়াত আগে কৰি আছিল, তিনিচুকীয়া মানে নপুখুৰীৰ পাৰত, আৰু সেই অনুষ্ঠানটো যাতে ইয়াত কৰিব পৰা যায়, ইয়াত অলপমান প্ৰসাৰৰ কাৰণেই মানে ইয়াত কৰাৰ কথাটো আমি চিন্তা কৰিছোঁ। না মেজি জ্বলোৱা পৰ্বটো আজি পুৱাই হৈ গ'ল। মেজি জ্বলালোঁ আমি, আৰু আজি ৰাইজক লগত লৈ পেলাই আমি ভোজ ভাত খালোঁ। আৰু বিশেষকৈ এই দক্ষিণ গাঁও যে নতুন নগৰ এই স্থানীয় ৰাইজে আমাক যিখিনি সহায় সহযোগিতা কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু গুৱাহাটীবাসীৰ লগতে অসমৰ সমূহ ৰাইজলৈ আমি মটক জনগোষ্ঠীৰ তৰফৰ পৰা আমাৰ ভোগালী বিহুৰ ওলগ যাচিছোঁ। হয়, আমি শিবিৰত থাকোঁতে প্ৰতিটো অনুষ্ঠানে প্ৰতিটো উৎসৱে আমি পালন কৰিছিলোঁ। আৰু আমাৰ এটা শিবিৰত আৰু এটা নিয়ম আছিল, প্ৰতি শনিবাৰে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান হৈছিল। আৰু সাংস্কৃতিক অনুষ্ঠানত শিবিৰৰ প্ৰতিজন সদস্যই অংশগ্ৰহণ কৰাটো এটা বাধ্যতামূলক আছিল। আমি অৱশ্যে গীত গাবলৈ নাজানিছিলোঁ, তথাপি অন্যান্য কিবা অনুষ্ঠান এটা মানে প্ৰত্যেকে কৰাটো বাধ্যতামূলক আছিল। সেইটো এটা কৰে সাংস্কৃতিক। না এইটো সম্পূৰ্ণ আছে যে সাহিত্য সংস্কৃতি মানে চৰ্চাটো শিবিৰসমূহত হৈ থাকে। আগেও আছিলে বহুত প্ৰতিভাৱান সন্তান আছিলে। আৰু এটা কথাটো হ'লকে কি, প্ৰতিভাৱান সন্তান মানে নথকা নহয়, আছিলে, বহু ক্ষেত্ৰতে আছিলে। গতিকে তেওঁলোকেও যাতে আজি বিহুৰ দিনত তেওঁলোকলৈও আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যিভাৱেই থাকক, ভালে থাকক, সুস্থ থাকক, তাকে আমি শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু এটা প্ৰশ্ন আছে, যিহেতু মাঘৰ বিহু হৈ আছে, গোটেই সমাজত উদযাপন হৈ আছে, মাঘৰ বিহুত কিন্তু এতিয়া বহাগৰ চাপটো পৰা দেখিবলৈ পোৱা গৈছে, সেই সন্দৰ্ভত আপুনি কি ক'ব? নহয় চাওক, এতিয়া আমি এটা কথা হৈছে কি, কাতি বিহুটো আমাৰ তিনিটা বিহু, এতিয়া তিনিটা বিহুটো আমি পালন কৰা উচিত। আমি কাতি বিহুটো বহুতেই কঙালী বিহু বুলি পালন নকৰে। মই কিন্তু গুৱাহাটীত অহাৰ পিছত মই যিটো বিল্ডিঙত থাকোঁ তাত কিন্তু আমি কাতি বিহু পালন কৰি আহিছোঁ। ভোগালী বিহুটো জাক জমকতাৰে কৰিব লাগে, নহ'লে আমাৰ মানুহে আজি নিজৰ সংস্কৃতিটো পাহৰি গৈছে। পাহৰি গৈ পেলাই ছট পূজা কৰিছে, বলে বম কৰিছে, নিজৰ সংস্কৃতিটো বাদ দিছে। আমি যিমানে হওক আমাৰ সংস্কৃতিটো অকণমান বেছিকৈ পালন কৰিলে তেতিয়াহ'লে অপসংস্কৃতিয়ে, বাহিৰৰ সংস্কৃতিয়ে যাতে আমাৰ সংস্কৃতিটো গ্ৰাস কৰিব নোৱাৰে, তাৰ কাৰণে আমি সচেতন হ'বই লাগিব। না বিহুৱেই কাৰণ কথাটো হ'লকে আগে মানুহে ভোগালী বিহুটো বেছিকৈ উপভোগ কৰা নাছিল,
কিন্তু এতিয়া ভোগালী বিহুটো এটা নতুনত্ব দিছে আৰু না নাচ গানৰ সমালোচনাটো বৰ বিশেষ এটা হোৱা নাই। আমি সাংস্কৃতিক অনুষ্ঠান এটা কৰিছোঁ ইয়াতে। সাংস্কৃতিক অনুষ্ঠানটো আমাৰ অজয় ফুকন আছে, তেওঁ আয়োজন কৰিছে এইটো। কিন্তু কথাটো হ'লগৈ কি আমি দিনত ইয়াতেই বিহু নাচিছিলোঁ, আমাৰ ল'ৰা যুৱকসকলে ঢোল বজাই পেলাই বিহু নাচিছিল ইয়াতে। গতিকে মই ভাবোঁ যে আমাৰ সংস্কৃতি আজি এতিয়া বিহুটো আগৰ বিহুত যিদৰে মানে আছিল, নামনি অসমতো আগে বিহুটো নাছিল, এতিয়াতো নামনি অসমতো বিহু গাইছে, হয় নহয়? গতিকে বিহুৰ প্ৰসাৰতা সংস্কৃতিৰ প্ৰতি মানুহৰ অসমৰ ৰাইজৰ, অসমীয়া ৰাইজৰ বিশেষকৈ যিটো আকৰ্ষণ, যিটো আগ্ৰহ, এইটোৰ কাৰণে আমাৰ মানে সচেতনতাটো আৰু সংস্কৃতিৰ প্ৰতি যিটো আগ্ৰহ সেইটো বেছি মানে সজীৱ কৰি তুলিছে। এইটো ভাল হৈছে। আমাৰ গোটেই লক্ষ্য উদ্দেশ্যটো যিহেতু আমাৰ অসম চৰকাৰে দিয়া এই মাটিডোখৰত এইবাৰ পঞ্চমবাৰলৈ হৈছে। আমি ভোগালী বিহুটো নিজৰ মটক জনগোষ্ঠীয় যি স্বকীয় যি পৰম্পৰা আছে তাৰ আধাৰত আমি লক্ষ্য ৰাখি পেলাই অনুষ্ঠান পাতিছিলোঁ। তাৰোপৰি আমাৰ এই অঞ্চলৰ বিশেষকৈ দক্ষিণ গাঁও নতুন নগৰ এই অঞ্চলৰ লোকসকলৰ যি আমাৰ সহযোগিতা পাইছোঁ আমি মানে, সেইকাৰণে এই এখন ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আৰু আজি বিশেষকৈ নিশাৰ সাংস্কৃতিক সন্ধিয়াটো আমি এটা যিটো আমাৰ মটক যুৱ সমাজৰ কিছুমান দৰ্শন আছে সৃষ্টিমূলক, ভাবিছোঁ যে উঠি অহা প্ৰজন্মই এটা পৰিৱেশ পাওক, সংগীত জগতত চৰ্চা কৰা এটা আমাৰ ভাতৃভূমি অজয় ফুকন ডাঙৰীয়াই এটা ভাল দিশ লৈছে। আমি মটক যুৱ তাত সহায় আজি আগবঢ়াইছোঁ আমি তাত।